নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছো যে আমাৰ যেটো এপ আছে অসমৰ এক্সাম তাতে এডিআৰইৰ কাৰণে মডেল পেপাৰখিনি সম্পূৰ্ণ প্ৰিপেয়াৰ হৈ গৈছে তো আপোনালোকে যদি লোৱা নাই অনুগ্ৰহ কৰি সেইখিনি লৈ ল'ব পাৰিব প্ৰতিখন পেপাৰত 100 টাকৈ কোৱেশ্চন আছে যি নেকি আপোনালোকৰ সম্পূৰ্ণ সিলেবাস কভাৰ কৰিছে জেনাৰেল নলেজৰ কোৱেশ্চন পাব ৰিজনিং পাব ম্যাথমেটিক্স পাব ইংলিশ পাব এক্সামত যেনে ধৰণে কোৱেশ্চন বিলাক আহে সম্পূৰ্ণ তেনে ধৰণে এইখিনি প্ৰিপেয়াৰ কৰা হৈছে আৰু আপোনালোকে এক্সামত যিখন আগতে এডিআৰই পেপাৰ চাইছে যদি চোৱা নাই অনুগ্ৰহ কৰি সেইবিলাক চাব কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি অসমৰ যিবিলাক এক্সাম হয় সেইবিলাকত বহুতেই কোৱেশ্চন অহা দেখা যায় আৰু সেইবিলাক পেপাৰ চাই যিবিলাক অসমৰ আগতে হৈ গৈছে সেইবিলাক এক্সামৰ পেপাৰ চাই পলি আমি এই পেপাৰখিনি প্ৰস্তুত কৰিছো 150 रुपीसत আপোনালোকৰ কাৰণে এখিনি উপলব্ধ কৰোৱা হৈছে গতিকে আপোনালোকে যদি লোৱা নাই আমাৰ যেটো এপ আছে অসমৰ এক্সাম বুলি হেতু প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে অথবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে এটো ডাউনলোড কৰি ল'ব পাৰিব যেটো এক্সামলৈ আৰু বেছি দিন নাই অতি কম সময়ৰ ভিতৰতে এক্সামখিনি হ'ব গতিকে আপোনালোকে এইখিনি লৈ পেলাই যেহেতু অলপ দিন আপোনালোকে পঢ়িলে হয় না গটিখিনি বস্তু পঢ়িলে এতিয়া প্ৰেক্টিস কৰা সময় গতিকে এই পেপাৰ বিলাক আপোনালোকে লৈ প্ৰেক্টিস কৰক আপোনালোকৰ এক্সাম ভাল হ'ব লগতে আমি কি কৰিছো সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ টিউচনৰ ব্যৱস্থা কৰিছো যত নেকি এজন শিক্ষাৰ্থীয়ে নিজৰ মোবাইলৰ পৰাই কি কৰিব পাৰে ক্লাছ 7 ৰ পৰা ক্লাছ 10 ৰ ষ্টুডেন্টে ঘৰত বহিয়ে এইখিনি গণিত সমাজ বিজ্ঞান ইংলিশ গ্ৰামাৰৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব অতি কম মূল্যত এইখিনি আগবঢ়া হৈছে ক্লাছ 9 আৰু 10 ৰ কাৰণে এক বছৰৰ কাৰণে ৰখা হৈছে ক্লাছ 9 ৰ কাৰণে মাত্ৰ 1000 টকা আৰু ক্লাছ 10 ৰ কাৰণে 1500 টকা এইবিলাক ওয়ান টাইম পেমেন্ট হয় মন্থলি কোনো ধৰণৰ পইচা আমাক পে কৰিব নালাগে 1000 টকাতে এইখিনি গুটি বস্তুখিনি এক বছৰৰ কাৰণে পাব ক্লাছ 9 ৰ ষ্টুডেন্টজনে আৰু ক্লাছ 10 ৰ ষ্টুডেন্টজনে 1500 টকাতে এইখিনি এক বছৰৰ কাৰণে পাব ঠিক আছে ক্লাছখিনি অলৰেডি গুটেখিনি চলি আছে আপোনালোকে অতি সোনকালে এইখিনি লৈ ল'ব বহুতখিনি আপোনালোক উপকৃত হ'ব বুলি আমি আশা কৰিছো তো আজিৰ যেটো আমাৰ প্ৰথম কোৱেশ্চন এই কোৱেশ্চনটো খুদিছে যে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম যে অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি হয় প্ৰশ্নটো দেখি বহুত ইজি বুলি ভাবিব পাৰে যেটো সক আমি যিখিনি পেপাৰ আনিছো বা যিখিনি আমি কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চনখিনি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড দুইটা মাধ্যমৰ কাৰণে আমি একেলগে লৈ আহিছো ঠিক আছে গতিকে ইয়াতে আপোনালোকে হয়তো বহুতখিনি ইজি কোৱেশ্চনো পাব পাৰে বহুতখিনি অলপ ক্ৰিটিকেল থকা কোৱেশ্চনো পাব পাৰে এক্সামত যে একেবাৰে বহুত হাৰ্ড কোৱেশ্চন আহিব তেনেকুৱা নহয় ঠিক আছে বহুতে আপোনালোকক হয়তো কৈছে বহুত টান কোৱেশ্চন আহিব কিবা কোৱেশ্চন আহিব তেনেকুৱা নহয় সকলো এক্সামৰ এটা নিৰ্দিষ্ট প্যাটাৰ্ন থাকে আৰু সেই প্যাটাৰ্নটো ফলো কৰি সদায় কোৱেশ্চনখিনি প্ৰস্তুত কৰা হয় ঠিক আছে যেটো থাৰ্ড গ্ৰেডৰ এক্সাম বা ফৰ্থ গ্ৰেডৰ এক্সাম এপিএসসি টো নহয় এটো হয় নহয় যে ইমানো বহুত টান প্ৰশ্ন আহিব তেনেকুৱা নহয় কিছুমান আপোনালোকে সৰ্বসাধাৰণ দেখি থকা কোৱেশ্চনে আহিব যিখিনিয়ে নেকি আপোনালোকক পৰীক্ষাত কি হ'ব খেলিমেলি লগোৱাৰ বহুতখিনি চান্স থাকে তো ইয়াতে খুদিছে অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি হয় বিষ্ণুৰাম মেধি তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ সৰ্বানন্দ সোণোৱাল তো আমি সকলোৱে জানো অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী যেতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছিল হয় নহয় এই গৰাকী হৈছে কোন গোপীনাথ বৰদলৈ তো শুদ্ধ উত্তৰ হৈছে ইয়াতে গোপীনাথ বৰদলৈ তাৰ পিছত খুদিছে ইন হুইচ ইয়াৰ was the capital of Assam shifted from Shillong to Dispur যে আমাৰ অসমৰ যিখন ৰাজধানী আছিল বৰ্তমান দিছপুৰ হয় আগতে ক'ত আছিল এখন শিলঙত আছিল কিন্তু মেঘালয়খন যেতিয়া অসমৰ পৰা সেপাৰেট হৈ গল তাৰ পিছত কি হৈছিল শিলঙৰ পৰা আমাৰ ৰাজধানীখন দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল বৰ্তমান যত আছে এই দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল কিমান চনত হৈছিল হেতু ইয়াত খুদিছে 1950 1965 1971 1973 তো অপচন সমূহৰ ভিতৰৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হৈছে কি 1973 চনত 1973 চনত কি হৈছিল অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চন খুদিছে যে হু ইজ নন এজ সুধাকণ্ঠ অফ আসাম যে অসমৰ সুধাকণ্ঠ বুলি কাক কোৱা সুধাকণ্ঠ আপোনালোকে বহুতৰে শুনিছে হয় না বহুতে জানে যে ইয়াৰ শুদ্ধ উত্তৰটো আকৌ ইয়াত ক'বলকে বেলেগকে একো নাথাকে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা এটো সকলোৱে পাৰিছে ইন হুইচ ইয়াৰ was the Assam সাহিত্য সভা ফৰ্ম যে অসম সাহিত্য সভানো কেতিয়া কি হৈছিল জন্ম দিয়া হৈছিল বা কেতিয়া ইয়াক গঠন কৰা হৈছিল এটো ইয়াত খুদিছে 1909 1917 1914 1921 তো অসম সাহিত্য সভা প্ৰথম কেতিয়া হৈছিল 1917 চনত ঠিক আছে এইবিলাক বস্তু মনত ৰাখিব নেক্সট কোৱেশ্চন খুদিছে যে অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনী অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনীটোৰ নাম
কি অপচন দিছে মোৰ ভ্ৰমণ কাহিনী বিট দিছে পৃথিৱী ভ্ৰমণ চিট দিছে ভাৰত ভ্ৰমণ আৰু ডিট দিছে সুইজাৰলেণ্ডৰ ভ্ৰমণ তো অপচনখিনিৰ ভিতৰত অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনীটোৰ নাম হৈছে সুইজাৰলেণ্ডৰ ভ্ৰমণ মনত ৰাখিব পৰীক্ষাত আহি গৈছে বিলাক কোৱেশ্চন তাৰ পিছত সুধিছে মলয়া গোস্বামী ওন দা বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন 1991 ফৰ হুইচ ফিল্ম যে 1921 চনত মলয়া গোস্বামী বাইদেৱে কোনখন চিনেমাৰ বাবে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডটো পাইছে আৰু এই কুৱেশ্যনটো এতিয়ালৈকে অসমৰ বহুত কেইটা এক্সামত সোধা দেখা গৈছে মন যায় আধ্যা ফিৰিঙতি আৰু হাৰথি তো ইয়াৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কি ফিৰিঙতিখনৰ কাৰণে কি হৈছিলে 1991 চনত মলয়া গোস্বামী বাইদেৱে কি পাইছিলে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ডটো পাইছিলে তাৰ পিছত সুধিছে ফৰ হুইচ ফিল্ম ডিড ভূপেন হাজৰিকা উইন দা বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড যে ভূপেন হাজৰিকাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কোনখন চিনেমাৰ কাৰণে কি কৈছিলে কোনখন চিনেমাৰ কাৰণে বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ডটো পাইছিলে হেতু সুধিছে বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড চামেলি মেম সাহাবৰ কাৰণে পাইছিলে এটো আপোনালোকে গম পায় ভূপেন হাজৰিকাৰ ওপৰত কুৱেশ্যন সাধাৰণতে অহা দেখা যায় ইভেন জুবিন গাৰ্গৰ ওপৰতো যোৱাবাৰ কুৱেশ্যন আহিছিলে হয় নহয় তাৰ পিছত চাওক What is the name of the first Assamese film to be titled Swarnakomal Bota? The Swarnakomal Bota লাভ কৰা প্ৰথমখন অসমীয়া সিনেমা বা বোলছবিৰ নাম কি? Swarnakomal Bota পোৱা প্ৰথমখন অসমীয়া সিনেমাৰ নাম হৈছে হালধীয়া চৰায়ে বাওধান খায়। তো এইখনে কি পাইছিলে প্ৰথম Swarnakomal Bota পাইছিলে। নেক্সট সুধিছে Who wrote the first Assamese short story? যে কোনে প্ৰথমতে চুটি গল্প অসমীয়া প্ৰথম চুটি গল্প লিখিছিলে তো চুটি গল্প পিতৃ হিচাপে আমি কাক জানো লক্ষ্মীনাথ বেজবৰুৱাকে জানো হয় না তো শুদ্ধ অৰ্থটো হৈছে ইয়াতে লক্ষ্মীনাথ বেজবৰুৱা তাৰ পিছত সুধিছে what is the name of the first Assamese full color film যে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন সিনেমাখনৰ নাম কি অপচন দিছে ভাইটি শকুন্তলা আজলি নব পিয়লি ফুকন তো এটো বহুত কেটা এক্সামত মই অহা দেখিছো এতিয়ালৈকে মনত ৰাখিব হেতু শুদ্ধ অৰ্থটো হৈছে কি ভাইটি ছবিখন হৈছে প্ৰথম অসমীয়া ছবি সম্পূৰ্ণ ৰঙীন ছবি তাৰ পিছত সুধিছে ইন হুইচ ইয়াৰ ওয়াজ দা ইয়ান্দাবু ট্ৰিটি সাইন যে কেতিয়া ইয়ান্দাবু সন্ধিখন কি কৰিছিলে সাইন কৰা হৈছিল কাৰ মাজত সাইন কৰিছিল এটোটো গমই পাই হয় ন ব্ৰিটিছ আৰু কাৰ লগত বাৰ্মিজ মানে ইংৰাজ আৰু মানসকলৰ মাজত এখন চুক্তি সাইন কৰা হৈছিল 1802 1826 1824 1842 আৰু শুদ্ধ অৰ্থটো হৈছে কি 1826 চনত ইয়ান্দাবু সন্ধিখন সহি কৰা হৈছিল In which year was Joymoti the first Assamese film released? যে অসমীয়া প্ৰথমখন ছবি নাম হৈছে কি জয়মতি কোনে উলিয়াইছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তো এইখন কেতিয়ানো ৰিলিজ হৈছিল হেতুকে ইয়াতে সুধিছে এখন ৰিলিজ হৈছিল কেতিয়া 1948 চন 1934 চন 1930 চন 1935 চন তো এখন ৰিলিজ হৈছিল 1935 চনত কি হৈছিল জয়মতি ছবিখন ৰিলিজ হৈছিল তাৰ পিছত সুধিছে What is the name of the first film dubbed from Hindi to Assamese? যে কোনখন সিনেমা প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছিল কোনখন সিনেমা প্ৰথম হিন্দীত এখন হিন্দীত আছিল এখন অসমীয়ালৈ অনুবাদ কৰা হৈছে ডক্টৰ বেজবৰুৱা ভাগ্য এৰাবাটৰ সুৰ কল্লোল তো অপচনখিনিৰ ভিতৰত শুদ্ধ অৰ্থটো হৈছে কি ভাগ্য ছবিখন কি হৈছে প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা সিনেমা নেক্সট সুধিছে What was the name of the actress who started in the film Joymoti? What was the name of the actress who started in the film Joymoti? যে জয়মতি সিনেমাখন মানে এক্ট্ৰেছ হিচাপে কোনে ভূমিকা লৈছিল হেতু সুধিছে মানে জয়মতি সিনেমাখনৰ এক্ট্ৰেছ হিচাপে কোনে কি কৰিছিল ভূমিকা লৈছিল মানে কোন আছিল জয়মতি সিনেমাখনৰ এক্ট্ৰেছ গৰাকী ফুল ফৰ্মত হেতু শৰ্ট ফৰ্মত হেতুৱে যে মৃদুলা বৰুৱা আইদেউ সন্দিকৈ মলয়া গোস্বামী সীমা বিশ্বাস তো এটো সকলোৱে জানে হয় নহয় আইদেউ সন্দিকৈ হৈছে কি জয়মতি সিনেমাখনৰ তেখেতে আছিল নায়িকা তাৰ পিছত সুধিছে when is অভিৰুচি স্পৰ্টছ ডে celebrated যে অভিৰুচি ক্ৰীড়া দিৱস সক ইয়াত ডাইৰেক্ট ক্ৰীড়া দিৱস বুলি সোধা নাই কিন্তু ক্ৰীড়া দিৱস বেলেগকে পালন কৰা হয় যিবিলাক দিৱস আছে সেই দিৱসবিলাকৰ ওপৰত আমাৰ অলৰেডি ভিডিও আপলোড আছে আপোনালোকে চাই ল'ব পাৰে প্ৰতিটো দিৱসক কিয় পালন কৰা হয় কি কাৰণেনো সেই দিনটোত পালন কৰা হয় সেইবিলাকৰ ওপৰত আমি অলৰেডি ভিডিও আপলোড কৰাই থৈছো
তো অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় সেইটো ইয়াতে সুধিছে অপচন দিছে 13 জানুৱাৰী 12 আগষ্ট 30 আগষ্ট 3 ছেপ্টেম্বৰ তো অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় What is the name of the first Assamese novel যে প্ৰথম অসমীয়া উপন্যাসখনৰ নামটো কি সেইটো ইয়াতে সুধিছে সো ডাইৰেক্ট উপন্যাস বুলিহে সুধিছে ইয়াত জনজাতীয় কিবা কিবি তেনেকে দিয়া নাই কিন্তু ঠিক আছে What is the name of the first Assamese novel মিৰিজুৱৰী মৃত্যুঞ্জয় ভানুমতি তাৰ পিছত কি ব্যৰ্থতাৰ দান ঠিক আছে তো এটোটো নহয় অপচন খিনিৰ ভিতৰত শুদ্ধটো হৈছে কোন ভানুমতি ভানুমতিখন হৈছে প্ৰথম অসমীয়া নভেল তাৰ পিছত সুধিছে Who composed the national anthem of Assam যে আমাৰ যেটো অসমৰ জাতীয় সংগীত সেই জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল সুধিছে ও মোৰ আপোনাৰ দেশ হেতু হয় নহয় পৰীক্ষাত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে what is the national anthem of Assam বা কেতিয়াবা আহে national anthem of India প্ৰশ্নটো ভালকৈ পঢ়ি লব ঠিক আছে তো ইয়াত সুধিছে আমাৰ অসমৰ যেটো জাতীয় সংগীতটো কি হৈছে ও মোৰ আপোনাৰ দেশ হেতু কোনে ৰচনা কৰিছিল হেতু সুধিছে তো অপচন দিছিল লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা অপচন খিনিৰ ভিতৰত শুদ্ধটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা দেৱে কি কৰিছিল আমাৰ যেটো জাতীয় সংগীত এই জাতীয় সংগীতটো তেখেতে ৰচনা কৰিছিল তাৰ পিছত সুধিছে What is the name of the first Assamese magazine যে প্ৰথম অসমীয়া ম্যাগাজিন খনৰ আলোচনীখনৰ নামটো কি জোনাকী বাহি অৰুণোদয় আবাহন তো অৰুণোদয়খনে আছিল প্ৰথম অসমীয়া ম্যাগাজিন What is the name of the writer who won the first জ্ঞানপীঠ award যে প্ৰথম অসমীয়া কোন আছিল কোনে জনে জ্ঞানপীঠ এৱাৰ্ডটো লাভ কৰিছিল এই প্ৰশ্নটো কিন্তু বহুত এক্সামত সোধা দেখিছো মই এতিয়ালৈকে ঠিক আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যতীন্দ্ৰনাথ দুৱাৰা ইন্দিৰা গোস্বামী লক্ষ্মীনন্দন বৰা তো আপোনালোকে ইন্দিৰা গোস্বামীৰ যেটো বেলেগ এটা নাম আছে সেই নামটো মোক কমেন্টত জনাবচোন তো প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়াৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কি কৰিছিল প্ৰথম গৰাকী অসমীয়া হিচাপে স্বীকৃতি পাইছে যিয়ে নেকি জ্ঞানপীঠ বঁটা লাভ কৰিছে ঠিক আছে তো নেক্সট যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো হৈছে ইন হুইচ ম্যাগাজিন দা নেশনাল এন্থেম অফ আসাম ওয়াজ ফার্স্ট রিলিজ যে যেটো আমি পাই আহিছিল এতিয়া লক্ষ্মীনাথ বেজবৰুৱা দেৱে ৰচনা কৰিছিল হয় ন মোৰ আপোনাৰ দে যেটো নেশনাল এন্থেম অফ আসাম অসমৰ যেটো জাতীয় সংগীত হয় সেইটো কোনখনত প্ৰথম প্ৰকাশ পাইছিল ইয়াত উল্লেখিত কোনখন ম্যাগাজিনত প্ৰথমতে আলোচনাত প্ৰথমতে প্ৰকাশ পাইছিল হেতুকে ইয়াতে সুধিছে অপচন দিছে জোনাকী বাহি সুৰভি জুনবৰি তো অপচন খিনি ভিতৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে কি এই বাহিখনতে প্ৰথম প্ৰকাশ পাইছিল ঠিক আছে বুজি পালে কিবা যদি খেলিমেলি থাকে মোক কমেন্টত জনাবলৈ নাপাহৰিব তো আজিলৈ ইমানখিনি আছিল ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো